সকলোকে নমস্কাৰ। ইমেজিন কৰক 2027 ইয়েৰৰ জানুৱাৰী মাহ চলি আছে। আপুনি একেবাৰে ঠাণ্ডা ঠাণ্ডা বতৰত জেকেট পিন্ধি কিনে নতুন এমপ্লয় হিচাপে ইণ্ডিয়াৰ ওৱান অফ দি ৱেল ন'ন বেংকছত আপুনি এমপ্লয় হিচাপে জইন কৰি আছে। হয়, আপোনাৰ এই ড্ৰিমটো সফল হ'ব যদি আপুনি IBPSৰ এই পৰীক্ষাটো ক্ৰেক কৰিব আৰু তাৰ কাৰণে এপ্লাই কৰিব লাগিব। আপোনাক প্ৰথমতে এই ভিডিঅ'টোত মই গোটেই এডভাৰটাইজমেণ্টটো চামাৰাইজ ডাউন কৰিছোঁ চ' ডেট আপোনাক ৰিকুৱাৰমেণ্টছ এণ্ড আদাৰ ডিটেইলছ বুজিবলৈ কাৰণে সহজ হওক। ষ্টাৰ্ট কৰিম। ইম্পৰ্টেণ্ট ডেটছ কেইটা চাই লওঁ। প্ৰথমতে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড ফি পে'মেণ্ট জুলাই 1st 1 তাৰিখে জুলাইৰ পৰা যি কি ষ্টাৰ্ট হৈ গৈছে জুলাই 21 তাৰিখলৈকে 21 জুলাইলৈকে। এপ্লিকেশ্যন এডিট উইণ্ড' যদি এপ্লাই কৰোঁতে কিবা এটা ভুল হৈ যায়, যে নাম মিষ্টেক হৈ গৈছে বা যিকোনো এটা ডিটেইল মিষ্টেক হৈ গৈছে, সেইটো আপুনি 2 days ইমিডিয়েটলি আফটাৰ ৰেজিগনেশ্যন ক্লোজেছ। ঠিক আছে, 21 তাৰিখে ৰেজিগনেশ্যনটো ক্লোজ হ'ব, তাৰ 2 দিন 22, 23, 23rd জুলাই 2026ত আপুনি লাষ্ট মানে এডিট কৰিবলৈ পাৰিব তাত। তাৰপিছত আপোনাৰ প্ৰিলিমিনাৰী এক্সামটো ষ্টাৰ্ট হ'ব অগষ্ট 2026ত। টেণ্টেটিভ মানে ডেট এক্সাক্টলি দিয়া নাই ইয়াত, এইটো এটা মান্থ দি দিছে। অগষ্ট 2026ত আপোনাৰ প্ৰথমটো এক্সাম হ'ব প্ৰিলিমিনাৰী, য'ত আপুনি এইটো এটা স্ক্ৰিনিং হয় আৰু ইয়াত মানে যদি আপুনি কোৱালিফাই কৰে আপুনি নেক্সট ৰাউণ্ডলৈ যাব। নেক্সট ৰাউণ্ডটো আপোনাৰ হ'ব মেইনছ এক্সামটো হ'ব আপোনাৰ অক্টোবৰ 2026ত। তাত আপোনালোকে এইটো অবজেক্টিভ টাইপ থাকিব আৰু এছে টাইপো থাকিব। ঠিক আছে, তাৰপিছত তাতো যদি আপুনি কোৱালিফাই কৰে, তাৰপিছত থাৰ্ড ৰাউণ্ডটো আপোনাৰ হ'ব ইণ্টাৰভিউ ৰাউণ্ড আৰু পাৰ্চনেলিটি টেষ্ট। নৱেম্বৰ আৰু ডিচেম্বৰ 2026ৰ এই সময় দুটাত মানে যিকোনো মান্থত হ'ব পাৰিব। ঠিক আছে, তাৰপিছত এই তিনিওটা যদি ৰাউণ্ডটো আপুনি কোৱালিফাই কৰি যায়, তেতিয়া আপোনাৰ প্লেচমেণ্ট এলটমেণ্ট হ'ব বেংকত জানুৱাৰী 2027ত। ইয়াত 11টা বিভিন্ন বেংক আছে ইণ্ডিয়াৰ ৱেল নন বেংক। এই বেংকৰ মাজত মানে যিকোনো এটা বেংকত আপোনাৰ প্লেচমেণ্টটো হ'ব এজ পাৰ ইয়ৰ মেৰিট আৰু আপোনাৰ প্ৰেফাৰেঞ্চ। ঠিক আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো নেক্সট চাই লওঁ। এজ লিমিট প্ৰথমতে আপোনাৰ মিনিমাম 20 yearsৰ পৰা মেক্সিমাম 30 years হ'ব লাগে। 30 yearsতকৈ বেছি হ'লে আপোনাৰ এজটো আপুনি এপ্লাই কৰিবলৈ নোৱাৰিব আনফৰ্চুনেটলি। ইয়াত আপোনাৰ যদি আপুনি বৰ্ণ হয় 2nd জুলাই 1996ৰ পৰা 1st জুলাই 2026ৰ মাজত যদি আপুনি আপোনাৰ ডেট অফ বাৰ্থটো হয়, তেতিয়া আপুনি এপ্লাই কৰিবলৈ পাৰিব। এজ ৰিলেক্সেশ্যন আছে। ST/SCৰ কাৰণে কেণ্ডিডেট যি আছে সিহঁতৰ কাৰণে হ'ব 5 years। OBC নন ক্ৰিমিলিয়াৰ মনত থ'ব, নন ক্ৰিমিলিয়াৰ কাৰণে 3 yearsৰ আছে। তাৰপিছত PWBD কেণ্ডিডেটছৰ কাৰণে 10 years থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো নৰ্মেল এটা গ্ৰেজুৱেশ্যন ডিগ্ৰী আপোনাৰ লাগিব ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি। আপোনাৰ ইয়াক একো পাৰ্চেণ্টেজ তেনেকুৱা দিয়া নাই, খালি গ্ৰেজুৱেশ্যন ডিগ্ৰী এটা লাগিব ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি। আৰু কেণ্ডিডেটছ মাষ্ট পজেছ এ ভেলিড ডিগ্ৰী অৰ চাৰ্টিফিকেট অৰ মাৰ্কশ্বিট এট দি টাইম অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন। আপুনি যেতিয়া ৰেজিষ্টাৰটো কৰিব বা এপ্লাই যেতিয়া কৰিব, তেতিয়া ডিগ্ৰী চাৰ্টিফিকেট বা মাৰ্কশ্বিট এটা লাগিবই আপোনাক। ঠিক আছে, যিজনে এতিয়া এক্সামটো দি শেষ কৰিছে আৰু এইখিনি যদি ক্ৰাইটেৰিয়াটো মিট কৰে 20 years বা 30 yearsৰ মাজত থাকে, কিন্তু আপোনাৰ হাতত এতিয়া ডিগ্ৰী চাৰ্টিফিকেট বা মাৰ্কশ্বিটটো নাই, তেতিয়া আপোনালোকে আনফৰ্চুনেটলি এপ্লাই কৰিবলৈ নোৱাৰিব। নেক্সট আমি কোন কোন বেংকে পাৰ্টিচিপেট কৰি আছে এই IBPSৰ এক্সামত, এইটো আমি চাই লওঁ। টোটেল 11টা পাব্লিক ছেক্টৰ বেংক আছে, গভৰ্ণমেণ্ট বেংক হয় সকলো বেংক। বেংক অফ বৰোডা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কেনাৰা বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, পাঞ্জাৱ এণ্ড সিন্ধ বেংক, ইউকো বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া। এইটো টোটেল 11টা বেংকছ আছে যিজনে ইয়াত পাৰ্টিচিপেট কৰিছে। মানে যদি আপুনি এক্সামটো ক্লিয়াৰ কৰি যায়, আপোনাৰ মেৰিট বেচিছত আৰু আপোনাৰ প্ৰিফাৰেঞ্চৰ বেচিছত, যদি আপুনি যেতিয়া এপ্লাই কৰোঁতে আপুনি প্ৰিফাৰেঞ্চ দিছে মোক ইউনিয়ন বেংকত চাকৰি কৰিবলৈ মন আছে, তেতিয়া আপোনাৰ মেৰিট আৰু আপোনাৰ যি ইউনিয়ন বেংকৰ জবৰ যি এভেইলেবিলিটি থাকিব, তাৰ হিচাপত এইটো চাই কিনে আপোনাক এলটমেণ্টটো দিয়া হ'ব আৰু এই বেংকৰ মাজে আপোনাৰ এটা বেংকত আপুনি পাব পাৰে। ঠিক আছে, তাৰপিছত নেক্সট চিলেকশ্যন প্ৰচেছটো চাই লওঁ। 3-tier প্ৰচেছ কনচিষ্টিং অফ অনলাইন প্ৰিলিমিনাৰী, এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ। প্ৰথমতে আপোনাৰ অনলাইন প্ৰিলিমিনাৰী থাকিব অবজেক্টিভ টাইপ, তাৰপিছত আপোনাৰ থাকিব অনলাইন মেইনছ এক্সাম, সেইটো অবজেক্টিভ প্লাছ ডিছক্ৰিপটিভ টাইপ প্লাছ লেটাৰ ৰাইটিং তেনেধৰণৰ থাকিব। ঠিক আছে, তাৰপিছত লাষ্টতে আপোনাৰ ফাইনেল ইণ্টাৰভিউ থাকিব, পাৰ্চনেলিটি টেষ্ট থাকিব। ঠিক আছে, এইটো তিনিটা আপোনাৰ এক্সামৰ প্ৰচেছো থাকিব। তাৰপিছত আপোনাৰ যদি কোৱালিফাই কৰি যায়, তেতিয়া আপুনি প্লেচমেণ্টটো পাব। ইয়াৰ কম্পেনচেশ্যনটো চাই লওঁ। চেলাৰী, আপোনাৰ চেলাৰীটো বেচিক ষ্টাৰ্ট হ'ব 48,480 rupeesৰ পৰা আৰু এইটো যাব পাৰিব 85,920 rupeesলৈকে। ঠিক আছে, তাৰ ওপৰত এই এলাউন্সেছ এছত থাকিব। ফাইনেলি হাউ টু এপ্লাই কেনেধৰণে কৰিব লাগিব। এপ্লাই কৰিবলৈ কাৰণে যি তাৰ অফিচিয়েল লিংক আছে, তাত গৈ কিনে আপোনাক প্ৰথমতেতো মই ছাজেষ্ট কৰিম আপোনাক যে তাৰ যি অফিচিয়েল এডভাৰটাইজমেণ্ট আছে, সেইটো নিজৰ কাৰণে আপুনি লাইন বাই লাইন এবাৰ পঢ়ি চাব।
ঠিক আছে তাৰপিছত তাৰে তলত আপোনাক আৰু এটা লিংক পাব য'ত আপুনি এপ্লাই কৰিবলৈ পাব তাত এপ্লাই কৰিবলৈ কাৰণে আপোনাক গৈ কিনে যদি আপুনি প্ৰথমবাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো কৰি আছে আপুনি আগতে আপোনাৰ ফোন নম্বৰ এই চব দি কিনে যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়া আপোনাক ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে তাৰপিছত আপুনি এপ্লাই কৰিবলৈ পাৰিব আপুনি এপ্লাই কৰোঁতে মনত হ'ব আপোনাৰ বেংকৰ প্ৰিফাৰেঞ্চ এই চব ভালদৰে মনত থ'ব ঠিক আছে মই এপ্লাই কৰিবলৈ কাৰণে যি লিংক আছে সেইটো ডেছক্ৰিপশ্যন বক্সত দি দিওঁ আপোনালোকৰ কাৰণে সহজ হ'ব গৈ কিনে আপুনি ডাইৰেক্টলি ক্লিক কৰি কিনে এপ্লাই কৰিবলৈ পাৰিব আদাৰ দেন দিছ আপোনাৰ মনত যিকোনো কুৱেশ্যন থাকিব প্লিজ কমেণ্ট বক্সত আপুনি দিব পাৰিব আই উইল এনচাৰ দেম আই হোপ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে যদি আপুনি ভিডিঅ'টো ভাল পাইছে লাইক এটা দিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো চ' দেট তেখেতসকলে এই এডভাৰটাইজমেণ্টৰ বিষয়ে টাইমলি ইনফৰ্মেশ্যনটো পাই যাওক জব ৰিলেটেড ইনফৰ্মেশ্যন টাইমলি পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' জয় অসম